অসম ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 154 অনুসৰি অসম বিধানসভাৰ এনে বিষয়ত হাউচ কমিটি গঠন কৰাৰ ক্ষমতা আছে। সেই গতিকে এই প্ৰস্তাৱৰ জৰিয়তে মই এই কথাখিনি উপস্থাপন কৰিলোঁ আৰু আশা কৰোঁ আমাৰ দাবীৰ প্ৰতি শাসক পক্ষই সঁহাৰি জনাব আৰু এখন হাউচ কমিটি গঠন কৰি জুবিন গাৰ্গে যাতে ন্যায় পায়, অসমৰ জনগণে ন্যায় পায় তাৰ ব্যৱস্থা ল'ব আৰু লগতে তেখেতক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিব লাগে বুলিও মই আজি আপোনাৰ যোগেৰে শাসক পক্ষক অনুৰোধ জনালো। ধন্যবাদ। আজি কোৱা যাব যে বিষয়টো আদালতৰ মজিয়াত আছে, বিষয়টো তদন্তৰ প্ৰক্ৰিয়াত আছে। তদন্তৰ প্ৰক্ৰিয়াত থকাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো হত্যাকাণ্ড বুলি কৈছিল। গতিকে স্পষ্ট জবাব অসমবাসীৰ হৈ আমি সুধিব বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়া হত্যাকাৰী কোন, ক'ত, কেতিয়া, কি ধৰণে তেখেতক হত্যা কৰা হৈছিল আৰু তেখেতৰ হত্যাকাৰীৰ বিচাৰ কেতিয়া হ'ব, এই কথাটো স্পষ্ট উত্তৰহে আমি বিচাৰিছো। জুবিন গাৰ্গ হিন্দু আছিল, তেওঁ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, কিন্তু তেওঁ লগুণো ছিঙিছে। এটা দলৰ সভাপতি যেতিয়া কয় নাই এইটো তেওঁ চিনেমাত ছিঙিছে, সকলোৱে জানে জুবিন গাৰ্গে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে হোষ্টেলতে লগুণডাল ছিঙি পেলাই আঁঠুৱাত জড়ি টানিছিল। তেওঁ বাৰে বাৰে কৈছে, এইটো বাৰে বাৰে উক্তি হৈছে, কিন্তু তথ্যৰ বিকৃতি কৰা, আদৰ্শক বিকৃত কৰাৰ কাৰণে চিনেমাৰ ডাইলগলৈকে লৈ গ'ল। মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মোৰ ভগৱান নাই, মই মুক্ত কাঞ্চনজংঘা, এইটো চিনেমাৰ ডাইলগ হয়। কিন্তু চিনেমাৰ পিছত তেওঁ বহু মঞ্চত এই ডাইলগ আওৰাইছে। সেইটো তেওঁৰ জীৱন ভিক্ষা, কোনোবাই মানে নামানে সেইটো বেলেগ কথা। অধ্যক্ষ ডাঙৰীয়া, আজি কোনোবা এটা ফাংচনত গণ্ডগোল হওক, প্ৰথমতে মাতি আনিব কোনে সেই অনুষ্ঠানটো পাতিছিলে তাৰ উদ্যোক্তাসকলক। প্লিজ এইটো লাইনটোত নকব। কিন্তু এতিয়ালৈকে আমি দেখিছো যে নৰ্থ ইষ্ট ফেষ্টিভেল পতা ছিংগাপুৰত উদ্যোক্তা পবিত্ৰ মাৰ্গাৰিটাক এতিয়ালৈকে তদন্তৰ আওতালে মাতি অনা নাই। যিজনে এই অনুষ্ঠান পাতিছিলে জাহাজখনৰ কেপ্টেইনজন, যিজনে তেওঁক জপিয়াবলৈ অনুমতি প্ৰদান কৰিছিলে পানীত, সাগৰৰ পানীত, আৰু তাৰ কৰ্মচাৰীসকলক, তেওঁলোকক তদন্তৰ আওতালৈ ননাকে এই তদন্ত সম্ভৱ নে? অধ্যক্ষ ডাঙৰীয়া, ঠিক আছে, আমি জানিব লাগে অধ্যক্ষ ডাঙৰীয়া আচলতে সেইদিনা ছিংগাপুৰত হৈছিলে কি? জুবিন দাৰ ক্ষেত্ৰত ছিংগাপুৰত হৈছিলে কি? সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা এই আচল মুহূৰ্তটো আমি এতিয়ালৈকে তাৰ ভিডিঅ' দেখা নাই ক'তো। যি সময়ত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিলে তাৰ আচলতে হৈছিলে কি? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।